নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ আজিৰ ক্লাছটো অকমান বিশেষ কিয়নো আজি হৈছে ৰবিবাৰ আৰু আহিবলগীয়া বৃহস্পতিবাৰে 9 এপ্ৰিল তাৰিখে অসমত হ'বলৈ গৈ আছে বিধানসভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া গতিকে বিধানসভাৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ সম্পৰ্কিত কিছুমান বাতৰি আছে যিবোৰ কিজানি আপোনালোকে একাডেমিক পইণ্ট অফ ভিউ পঢ়িব লগা আছে পঢ়া নাই ইতিমধ্যে আৰু যিমান এবাৰ চিফ ইলেকশ্যন কমিশ্যনে যিমান যি ইয়াতে প্ৰচেষ্টা চলালে কি ধৰণে ইলেকশ্যন হ'ব কি ধৰণে তাতে প্ৰক্ৰিয়াবোৰ মই দেখাবলৈ যদি অকণমান কেইটামান চমুকৈ মই লিখিও আনিছোঁ যে মডেল কোড অফ কণ্ডাক্টৰ ওপৰত একাডেমিক পাৰ্চপেক্টিভ ভোটাৰ আইডি কাৰ্ডছ বা EPIC পোষ্টেল বেলট কি হয় ফৰ্ম 12D কি হয় হোম ভোটিঙৰ প্ৰক্ৰিয়া কি ধৰণে অসমত ৰোল আউট কৰা হৈছিলে ভোটাৰ টাৰ্ণআউট এপটোৰ বিষয়ে আমি জানিব লাগিব সক্ষম ECI এপটো কি হয় অক্সিলাৰী পলিং ষ্টেচনছ কি হয় বা ইলেক্টৰেল লিটাৰেচি ক্লাবছ কি হয় পিংক বুথছ কি হয় ঠিক আছে তো এনেকুৱাকৈ আপোনালোকৰ কিজানি এইবোৰ বাতৰি আপোনালোকে মাজে সময়ে নিউজত দেখি থাকে বা দেখা স্বত্তেও কিজানি আমি সিমান ডিপ এনালাইচিছ কৰা নাছিলোঁ আৰু ভোটাৰ ইনফৰমেশ্যন শ্লিপছ কি হয় ভোটাৰ ফেচিলিটেশ্যন পোষ্টাৰ্ছ কি হয় পিংক বুথছ কি হয় এনেকুৱাকৈ আৰু বহুতো টপিক মই এটচেট্ৰা বুলি আনিছোঁ কাৰণ কি বহুত সৰু সৰু এনেকুৱা টপিকছ আছে It all comes under the header of Assam elections 2026 কিন্তু সৰু সৰু কিছুমান আছে ইয়াৰ পৰা প্ৰিলিমছৰ কুৱেশ্যনছো বনিব পাৰে আৰু মেইনছতো যদি প্ৰিলিমছত নাহেও কিবা কাৰণত মেইনছত আপোনালোকে কিন্তু এইবোৰ সৰু সৰু বস্তু ইউজ কৰি অত্যন্ত ভাল নম্বৰ অৰ্জন কৰিবলৈ পাৰিব তাৰ লগতে কেইটামান সৰু বাতৰিও আছে আমি তাক ক্লাছটোৰ শেষৰ ফালে কভাৰ কৰিবলৈ ওলাই আছোঁ কিন্তু নিৰ্বাচনী প্ৰক্ৰিয়াৰ ওপৰত কিবাও যদি প্ৰশ্ন আহে আজি ক্লাছটোত আপোনালোকে যথেষ্টখিনি আমি চেষ্টা কৰিম কভাৰ কৰিবলৈ গতিকে ক্লাছটো শেষলৈ চাই থাকিব যি প্ৰিলিমছৰ MCQ আছে আপোনালোকে ফ্ৰী MCQ ছেকশ্যনটোত আমাৰ ইয়াতে ছল্ভ কৰিবলৈ পাৰিব আৰু উত্তৰবোৰ আমি এই ভিডিঅ'টোৰ ইনফেক্ট প্ৰত্যেকটো ক্লাছৰে আমি উত্তৰবোৰ ডেছক্ৰিপশ্যন ছেকশ্যনত সেই ভিডিঅ'টোৰ উপলব্ধ কৰাওঁ আহকচোন পোনপ্ৰথমে এনেকুৱাকৈ বিভিন্ন বাতৰি আছে আপোনালোকে দেখিছে SVEP এইটো বাৰেপতি আপোনালোকে কিজানি নিউজত দেখি আছে এতিয়া SVEP কি হয় তাৰ বিষয়েও কুৱেশ্যন এটা আহি যাব পাৰে ৰাইট তো এনেকুৱাকৈ আৰু পোনপ্ৰথমে সকলোকে আহ্বানো জনাইছোঁ আৰু মই সকলোকে যেতিয়াও লগ পাওঁ কওঁৱেই যে এই যিটো নিৰ্বাচনী প্ৰক্ৰিয়া তাতে আপোনালোকৰ ভোটটোৱে হৈছে আপোনালোকৰ শক্তি আপোনালোকৰ মাত আৰু আপোনালোকৰ অধিকাৰ গতিকে সেই দায়িত্ব আৰু কৰ্তব্য যাতে আপোনালোকে অৱলম্বন নকৰি অৱহেলা নকৰি সেইদিনাখন যাতে ভোট দিবলৈ সকলোৱে যায় যোনে যোনে এলিজিবল হয় তাকে মোৰ অনুৰোধ থাকিলে গতিকে ইলেকশ্যন কমিশ্যনেও সেই ধৰণে আপোনালোকক অনুৰোধ কৰিছে मैं उड़ना चाहता हूँ दौड़ना चाहता हूँ और अपने देश के लिए वोट देना चाहता हूँ सो कास्ट योर वोट ऑन 9th of April to all an appeal to all SMEs যদি কোনো প্ৰাৰ্থীক ভালো নাপায় নোটা বুলি এটা অপশ্যনো থাকে আপোনালোকে জানে নান অফ দ্য এবভ গতিকে তেনেকুৱা ধৰণৰ অপশ্যনো আছে যে কাকো ভাল নাপাওঁ বুলি ভোট নিদিয়াকৈ নাথাকিব নোটা অপশ্যনটো হ'লেও মাৰি আহিব তেতিয়াও এটলিষ্ট কিবা এটা আপোনালোকৰ তাতে ভইচ বা মাত আগবাঢ়ি গ'ল এতিয়া পোনপ্ৰথমে অকণমান মই যদি অভাৰভিউ এটা দিওঁ যিটো কি আপোনালোকে ইতিমধ্যে জানে চাগে আমাৰ ইয়াতে নিৰ্বাচনী প্ৰক্ৰিয়া ক'ত ক'ত হ'বলৈ গৈ আছে অসমৰ লগতে কেৰেলাও আছে তামিলনাডু আছে ৱেষ্ট বেংগল আছে পুডুচেৰী আছে ঠিক আছে এই পাঁচখন আমাৰ ৰাজ্য বা ইউনিয়ন টেৰিটৰীত এই ধৰণে নিৰ্বাচনী প্ৰক্ৰিয়া এই মাহটোতে হ'বলৈ গৈ আছে ক'ত ক'ত কেতিয়া হ'ব আপোনালোকে দেখা পাইছে অসমত 126টা ছিটৰ কাৰণে এটা ফেজতে হ'বলৈ গৈ আছে 9 তাৰিখে ফেজ মানে হৈছে যে এখন ৰাজ্যতে কিছু সংখ্যক জেগাত এটা তাৰিখত হ'ব পাৰে কিছু সংখ্যক জেগাত আন এটা তাৰিখত হ'ব পাৰে ফৰ এক্সাম্পল ধৰক উজনি অসমত ধৰি আমি ল'লোঁ যে 9 এপ্ৰিলত হ'ব আৰু নামনি অসম বাৰাক ভেলীত ধৰক 15 এপ্ৰিলত হ'ব তেতিয়া আমি ক'লোঁ যে দুটা ফেজত ইলেকশ্যন হ'বলৈ গৈ আছে কিন্তু এইবাৰ আমাৰ মই এইটো নিউজ আগতেও বুজাইছিলোঁ যে অসমত কিন্তু এটা ফেজতে ইলেকশ্যন হ'ব মানে গোটেই ৰাজ্যখনতে এটা ফেজত আমি ইলেকশ্যন বা নিৰ্বাচন কৰিবলৈ গৈ আছোঁ কোন তাৰিখে 9 তাৰিখে তাৰে লগতে আপোনালোকে দেখা পাইছে ৱেষ্ট বেংগলত অকণমান ছিট বেছি আছে ঠিক আছে 294 ছিটছ আছে গতিকে দুটা ফেজত হ'ব 23 এপ্ৰিল আৰু 29 এপ্ৰিল ৰাইট তাৰ লগত পুডুচেৰীত আমি 30টা ছিট এটা ফেজত সৰু ৰাজ্য মানে ইউনিয়ন টেৰিটৰী গতিকে আমি 9 এপ্ৰিল তাৰিখে একেলগে অসমৰ লগত পুডুচেৰীত গৈ আছে এইটো কুৱেশ্যন আহি যাব পাৰে প্ৰিলিমছত যে অসমৰ লগত কোনখন ৰাজ্য বা ইউনিয়ন টেৰিটৰীত ইলেকশ্যন হৈছিলে নিৰ্বাচন হৈছিলে তাৰ লগত কেৰেলাও আপোনালোকে চাব পাৰে 140টা ছিট আছে আমাৰ 126টা আছে কেৰেলাৰ 140টা গতিকে যিহেতু সমান্তৰালভাৱে আমি ইয়াৰ ইলেকশ্যন কৰিছোঁ অসমত গতিকে তেনেকুৱাকৈ আমি কেৰেলাটো এটা ফেজতে 9 এপ্ৰিল তাৰিখে নিৰ্বাচনী প্ৰক্ৰিয়া দেখিবলৈ পাম তাৰ লগতে তামিলনাডুত দেখি পাইছে আমাৰ 234 ছিটছ আছে তথাপিও এটা ফেজতে চেষ্টা হৈছে ইয়াৰ কাৰণটো কি তাৰ ছিগনিফিকেঞ্চটো কি আপোনালোকে জানিব পাৰে যেতিয়া ফেজ দীঘলীয়া হৈ যায় তেতিয়া চৰকাৰী মেচিনৰী খৰচ আৰু যিবিলাক গভৰ্ণমেণ্ট মেচিনৰীৰ কাৰ্যসূচী আছে সেইবোৰো দীঘলীয়া হৈ যায় ক্লাছেছ মিছ হয়
চৰকাৰী টিচাৰসকলক তাতে বহুতো দায়িত্ব দিয়া হয়, গতিকে ক্লাছেছ মিছ হয়, ষ্টুডেণ্টছৰ মিছ হয়। গতিকে যিমান পাৰি কম সময়ত যদি আমি সেই নিৰ্বাচনী প্ৰক্ৰিয়াটো স্বচ্ছ নিকাভাৱে আয়োজন কৰিব পাৰোঁ, সিমানে আমাৰ ৰাজ্যখনৰ কাৰণে, দেশখনৰ কাৰণে ভাল হয়। সেইবাবে এই প্ৰচেষ্টাত এইবাৰ ইলেকশ্যন কমিশ্যন আগবাঢ়িবলৈ ওলাইছে। গতিকে আপোনালোকে জানিব লাগিব যে ষ্টেটৰ যি ইলেকশ্যন আছে, ঠিক আছে, ইট ইজ গভাৰ্ণ বাই দ্য আৰ্টিকলছ 168 to 212, আৰু এই যিটো পাৱাৰ আছে ষ্টেটত নিৰ্বাচন প্ৰক্ৰিয়া আয়োজন কৰাৰ, তাৰ পাৱাৰটো, তাৰ শক্তি একচুৱেলি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক দিয়া হৈছে। ঠিক আছে, নিৰ্বাচনী যি ভাৰতীয় নিৰ্বাচনী আয়োগ, সেই আয়োগক এই গোটেই দায়িত্বসমূহ দিয়া হৈছে, তাৰ ভাৰ দিয়া হৈছে, আৰু ইট ইজ কণ্ডাক্টেড আণ্ডাৰ দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট 1950 and 51। এই বিষয়ে আপোনালোকে ক্লাছত আৰু পঢ়িছে। এতিয়া মডেল কোড অফ কণ্ডাক্ট, আমি বহু জেগাত দেখা পাই থাকোঁ যে মডেল কোড অফ কণ্ডাক্ট লাগু হৈছে। ঠিক আছে, আমিও অসমত দেখা পাইছোঁ যে 15 মাৰ্চৰ পিছৰ পৰা আমি মডেল কোড অফ কণ্ডাক্টৰ আণ্ডাৰত আছোঁ। গতিকে এই কোড অফ কণ্ডাক্টটো কি হয়? কোড অফ কণ্ডাক্ট একচুৱেলি বিভিন্ন মানে শ্ৰেণীৰ মানুহৰ কাৰণে হয়। পোনপ্ৰথমেতো আমি দেখা পাওঁ পলিটিকেল পাৰ্টিজৰ কাৰণে কিছুমান তাতে ৰুলছ এণ্ড ৰেগুলেশ্যনছ থাকে, নিয়ম থাকে, গভৰ্ণমেণ্ট অফিচিয়েলছৰ কাৰণে কিছুমান থাকে, মিনিষ্টাৰ্ছৰ কাৰণে থাকে। অকণমান ভালকৈ কোড অফ কণ্ডাক্টৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহক। পোনপ্ৰথম কোড অফ কণ্ডাক্ট ইজ এ ছেট অফ গাইডলাইনছ। ই কি হয়? ই কেইটামান নিয়ম হয়। ঠিক আছে, ই কেইটামান নিয়ম হয় ফৰ দ্য বিহেভিয়াৰ অফ পলিটিকেল পাৰ্টিজ এণ্ড দ্য কেণ্ডিডেটছ। ঠিক আছে, যে ইয়াৰ এই যিমান পাৰ্টিজ আছে, যিবিলাক পাৰ্টিজ ইয়াতে কণ্টেষ্ট কৰিব ইলেকশ্যনত, আৰু তেওঁলোকৰ যি প্ৰাৰ্থী আছে, তেওঁলোকৰ ব্যৱহাৰ, তেওঁলোকৰ কি ধৰণে আচৰণ হ'ব লাগে, এই সময়ছোৱাত তেওঁলোকৰ আচৰণৰ ওপৰত কিছুমান নিয়ম ইয়াতে বান্ধি দিয়া হৈছে। কোনে বান্ধি দিছে? ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই। ইয়াৰ উৎপত্তিটো কেতিয়া হৈছিল তাৰ বিষয়ে যদি আমি ইয়াতে চাবলৈ যাওঁ, এভলিউশ্যনটো যদি চাওঁ, অৰিজিন অফ MCC লাইজ ইন দ্য এছেম্বলি ইলেকশ্যনছ অফ কেৰেলা। 1960 চনত কেৰেলাত আমি দেখা পাইছিলোঁ, যেতিয়া 60 চনৰ তাতে বিধানসভাৰ ইলেকশ্যন হ'বলৈ গৈ আছিলে, তেতিয়া দেখা পাইছিলোঁ যে বিভিন্ন প্ৰাৰ্থীয়ে বিভিন্ন প্ৰাৰ্থীসকলক বা নিজৰ বিৰোধী দলসকলক ব্যক্তিগতভাৱে আক্ৰমণ কৰিছিলে। ব্যক্তিগত আক্ৰমণ কৰিছিল, ধাৰ্মিক আধাৰত আক্ৰমণ কৰিছিলে, বা বিভিন্ন ধৰণৰ মানে বিশৃংখলতা আমি দেখা পাইছিলোঁ সেই ইলেকশ্যনবোৰত আগৰ দিনৰ। গতিকে সেই আৰম্ভণিৰ পৰাই ইলেকশ্যন কমিশ্যনে এটা সিদ্ধান্ত ল'লে, একেবাৰতে হোৱা নাছিলে, তেওঁলোকে প্ৰচেষ্টা কৰিলে যে এটা কোড অফ কণ্ডাক্ট আমি বান্ধি দিব লাগিব, যাতে এই যিবিলাক ৰাজনৈতিক দল আছে বা প্ৰাৰ্থী আছে, তেওঁলোকে সেই নিয়মৰ অধীনতহে চলে। Subsequently, in the Lok Sabha election 62, the ECI circulated the code to all recognized political parties. প্ৰত্যেকটা পাৰ্টিকে তাৰপিছত তেওঁলোকে এটা এটা কোড দিছিলে ইলেকশ্যন কমিশ্যনে, নিৰ্বাচনী আয়োগে। আৰু তেনেকুৱাকৈ 1991 পৰা আমি দেখা পাইছোঁ, 1991 পৰা আমি ৰিপিটেড ফ্লটিং অফ দ্য ইলেকশ্যন নৰ্মছ এণ্ড এইটো বেছি ষ্ট্ৰিক্টলি, অত্যাধিক এটা ষ্ট্ৰিকনেছৰ লগত ইয়াক আমি ইমপ্লিমেণ্ট কৰাও আৰম্ভণি দেখা পাইছিলোঁ। ঠিক আছে, গতিকে এইটো কেতিয়াৰ পৰা লাগু হয়? ফ্ৰম দ্য ডেট এনাউন্সমেণ্ট অফ ইলেকশ্যন শ্বেডিউল। মডেল কোড অফ কণ্ডাক্ট কোনদিনা? আপোনালোকে দেখা পাইছে চাগে, তিনিজন যি আমাৰ ইলেকশ্যন কমিশ্যনাৰ্ছ আছে, তেওঁলোকে প্ৰেছ মিট, সংবাদ মাধ্যমত আহি তেওঁলোকে ডেটবোৰ এনাউন্স কৰে যে অসমত অমুক তাৰিখত হ'ব, কেৰেলাত অমুক তাৰিখত হ'ব, ৱেষ্ট বেংগলত অমুক তাৰিখত হ'ব। গতিকে সেই দিনটোৰ পৰা, সেই সময়ছোৱাৰ পৰা আনটিল দ্য কমপ্লিশ্যন অফ ইলেকশ্যন প্ৰচেছ, যেতিয়ালৈকে ৰিজাল্ট নোলায়, এতিয়া ৰিজাল্ট কোনদিনা ওলাব আমাৰ? যেতিয়ালৈকে ৰিজাল্ট নোলায়, 4 মে' তাৰিখে অসমত ৰিজাল্ট ওলাব, তেতিয়ালৈকে এই কোড অফ কণ্ডাক্ট আমাৰ ইয়াতে লাগু হৈ থাকে। বহুতে ভাবিছে 9 এপ্ৰিলৰ পিছৰ পৰা কোড অফ কণ্ডাক্ট নাইকিয়া হ'ব। নহয়, যেতিয়ালৈকে ইলেকশ্যন কমপ্লিশ্যন আমাৰ আটাইখিনি নহয়, তেতিয়ালৈকে আমি এই কোড অফ কণ্ডাক্ট দেখা পাওঁ। এতিয়া কি কি দিয়ে? পোনপ্ৰথমে পলিটিকেল পাৰ্টিজৰ কাৰণে কি কি আছে নিয়মাৱলী? আমি ইনফৰ্ম দ্য পুলিচ ইন এডভান্স এবাউট মিটিংছ এণ্ড ৰেলিজ। ক'ৰবাত যদি ৰেলী কৰিব আছে, আপোনালোকে দেখিছে ৰাস্তাই ঘাটে এতিয়া ৰেলী চলি আছে, ক'ৰবাত পাব্লিক মিটিং কৰিব খুজিছে, সভা পাতিব খুজিছে, তেনেকুৱাকৈ আপোনালোকে আগতে পুলিচক কিন্তু তাতে ইনফৰ্ম কৰিব লাগিব। তেতিয়া কোনো মন্ত্ৰী MLA হৈ নাথাকে, কোনো বিধায়ক হৈ নাথাকে। ঠিক আছে, গতিকে আপোনালোকে তেতিয়া এজন প্ৰাৰ্থী হিচাপে সেই স্থানীয় পুলিচক আপোনালোকে ইনফৰ্ম কৰিব লাগিব। এডহিয়াৰ টু অল প্ৰহিবিটৰী অৰ্ডাৰ্ছ ইন ফ'ৰ্চ। পুলিচে যদি মানা কৰে, যদি পাব্লিক অৰ্ডাৰ ডিষ্টাৰ্ব হ'ব, হেম্পাৰ হ'ব, তেতিয়া আপোনালোকে শুনিব লাগিব। অবটেইন পাৰ্মিশ্যন অফ লাউড স্পীকাৰ্ছ। কোনোবাই যদি স্পীকাৰ লগায়, আপোনালোকে জেগাই জেগাই কিজানি শুনিছে নাই জনাব মোক। ঠিক আছে, আপোনালোকে শুনি পাইছে বহুত জেগাত স্পীকাৰ্ছ লাগু হৈছে। আৰু বুক পাব্লিক স্পেচেছ চিমলেছলি উইথ সুবিধা। এতিয়া সুবিধা ECI নেট এপটো কি হয়, মই পৰৱৰ্তী শ্লাইডছত আপোনালোকক দেখাবলৈ গৈ আছোঁ। ফৰ গভৰ্ণমেণ্ট অফিচাৰ্ছ আপহোল্ড কমপ্লিট নিউট্ৰেলিটি ইন অল ডিউটিজ। যিমান আমাৰ পাব্লিক ছাৰ্ভেণ্টছ আছে, ACS অফিচাৰ্ছ, IS অফিচাৰ্ছ, যাতে কোনো দলৰ প্ৰতি কোনো ধৰণৰ তেওঁলোকে ফেভৰিটিজম নেদেখায়, তেওঁলোকে একদম নন পাৰ্টিচান হৈ এই গোটেই কাৰ্যসূচী ভাৰত হ'ব লাগিব। মিনিষ্টাৰ্ছ কিপ অফিচিয়েল ৰেছপনচিবিলিটি ছেপাৰেট ফ্ৰম কেম্পেইন এক্টিভিটিজ।
কোনো মন্ত্ৰীয়ে যাতে নিজৰ এতিয়া অফিচিয়েল যিটো মন্ত্ৰালয়ৰ পৰা তেওঁলোকক যি অধিকাৰ দিয়া যায়, তেওঁলোকক যি পাৱাৰ দিয়া যায়, সেই পাৱাৰ যাতে ইয়াতে কোনো পাৰ্টিৰ কাৰণে ফেভৰিটিজমত ব্যৱহাৰ নকৰে। ডু নট ইউজ গভৰ্ণমেণ্ট ভেহিকলছ, তেওঁলোকক ষ্টাফ দিয়া হয়, তেওঁলোকক ৰিচোৰ্চেছ গাড়ী দিয়া হয় চৰকাৰী, সেইবোৰ যাতে কোনো ব্যৱহাৰ নকৰে। তাৰে পিছত ইয়াতে যদি আমি ইজ দ্য MCC লিগেলি এনফৰ্চিয়েবল, আমি যদি চাওঁ মডেল কোড অফ কণ্ডাক্ট ডাজ নট হেভ আ ষ্টেটিউটৰী বেকিং, মানে কোনো ধৰণৰ ইয়াতে এক্ট বা ল পাছ কৰা হোৱা নাই। মডেল কোড অফ কণ্ডাক্টটো পাৰ্লিয়ামেণ্টত কোনো ধৰণে পাছ কৰা হোৱা নাই। কিন্তু চাৰ্টেইন প্ৰভিজনছ অফ দ্য MCC কিছুমান আছে যে পাব্লিক অৰ্ডাৰ আমি ৰিষ্ট'ৰ কৰিব লাগিব পাৰে, আমি ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰিব লাগিব। তো তেনেকুৱা ধৰণৰ কিছুমান আমি দেখা পাওঁ IPC CRPC, যিটো এতিয়া ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত আমি দেখা পাওঁ, আৰু ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট 1951। গতিকে BNSSৰ আণ্ডাৰত আমি এনেকুৱা ধৰণৰ প্ৰভিজনছো দেখা পাওঁ। আৰু বাকীখিনি 324 যিটো আৰ্টিকেল আছে তাৰে সহায়ত ইলেকশ্যন কমিশ্যনে ফ্ৰী এণ্ড ট্ৰান্সপাৰেণ্ট ইলেকশ্যনছ আয়োজন কৰিবলৈ ব্যৱহাৰ নিজৰ পাৱাৰ্ছখিনি কৰে। ইন 2013 দ্য ষ্টেণ্ডিং কমিটি অন পাৰ্চনেল পাব্লিক গ্ৰিভেন্স ল এণ্ড জাষ্টিছ ৰিকমেণ্ডেড মেকিং দ্য MCC লিগেলি বাইণ্ডিং অলছ'। যে বহুতো ইয়াতে কোৱা কিছুমান ষ্টেণ্ডিং কমিটি ডিবেটছত কোৱাও হৈছে যে আমি এইটোক পাৰ্ট অফ দ্য ল বা ইলেকশ্যন কমিশ্যনৰ অকল এইটো এটা এক্সিকিউটিভ অৰ্ডাৰ নহয়, পাৰ্লিয়ামেণ্টাৰী ল হিচাপেও আমি ইয়াক এনফৰ্চ কৰিব লাগে। হাউএভাৰ দ্য ECI আৰ্গিউজ এগেইনষ্ট মেকিং ইট লিগেল বাইণ্ডিং। কিন্তু ইলেকশ্যন কমিশ্যনে নিজেই কয় যে ইয়াক কিন্তু লিগেলি আমি বাইণ্ড কৰিব নালাগে। কিয় কৰিব নালাগে? একৰ্ডিং টু ইট ইলেকশ্যনছ মাষ্ট বি কমপ্লিটেড উইদিন আ ৰিলেটিভলি শ্বৰ্ট টাইম। কম সময়ছোৱাত আমি ইলেকশ্যন বা নিৰ্বাচনী প্ৰক্ৰিয়া শেষ কৰিব লাগে। জেনেৰেলি 30 দিন বা 45 দিনৰ ভিতৰত আমি শেষ কৰিব লাগে। কিন্তু যদি আমি ইয়াক এটা কানুন বা লৰ ৰূপত ৰূপান্তৰ কৰোঁ, তেতিয়া কিছুমান বস্তু তাৰে খুটি নাটি যায় কিনে আকৌ কোৰ্টত এপিল কৰিব বহুতে, আৰু কোৰ্টৰ জুডিচিয়াৰী আণ্ডাৰত যেতিয়া প্ৰক্ৰিয়া গুচি যাব, আপোনালোকে জানে 30 বা 45 দিনত আমি সেই প্ৰক্ৰিয়া কেতিয়াও সিদ্ধান্ত পাব নোৱাৰিব পাৰোঁ, দীঘলীয়া হৈ যাব, আৰু অযথা আমাৰ গোটেই প্ৰচেছটো, গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটো দীঘলীয়া হৈ যাব। গতিকে আমি ইয়াক এনফৰ্চিয়েবল অফ ল নকৰি এনেকুৱাকৈ আগবাঢ়ি যোৱাটো উচিত বুলি ভাবোঁ। এতিয়া ইয়াতে এটা প্ৰিলিমছ কুৱেশ্যন আছে আপোনালোকৰ বাবে। এইবাৰ ইলেকশ্যন কমিশ্যনৰ আমাৰ স্পেচিয়েল এডভাইজাৰ কোন আছিলে? মই যোৱা ক্লাছটোত পঢ়াইছিলোঁ। অসমৰ বাবে এজন স্পেচিয়েল এডভাইজাৰো এপইণ্ট কৰা হৈছে ফৰ দ্য ইলেকশ্যন ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন ইন আছাম লেজিছলেটিভ এছেম্বলি। তাৰে লগত 51 জেনেৰেল অবজাৰ্ভাৰ্ছ, 35 পুলিচ অবজাৰ্ভাৰ্ছ এণ্ড 50 এক্সপেণ্ডিচাৰ অবজাৰ্ভাৰ্ছ। এই নম্বৰকেইটা মনত ৰাখিব। ইয়াৰে লগত এজন স্পেচিয়েল এডভাইজাৰো আছে, ৰিটায়াৰ্ড প্ৰাক্তন IS বিষয়া এজন, নামটো মনত পৰিছে যদি। মই ফটোখনো লগাইছিলোঁ, চুলি অকণমান কমকৈ আছিলে, নামটো মোক জনাব। কিন্তু এজন স্পেচিয়েল এডভাইজাৰো আছে, ৰাইট? এইখিনি আপোনালোকে জানিব লাগিব। হোৱাট দিছ মিনছ ফৰ ইউ, অবজাৰ্ভাৰ্ছ সকলৰ কাৰণে আপোনালোকে কি কৰিব? কণ্টেক্ট ডিটেইলছ উইল বি পাব্লিকলি এভেইলেবল। এই অবজাৰ্ভাৰবোৰত যদি ক'ৰবাতো আপোনালোকে কিবা ভুল ভ্ৰান্তি দেখা পাইছে, ক'ৰবাত যদি আপোনালোকে এনেকুৱা ধৰণৰ কমপ্লেইন কৰিব বিচাৰিছে, ক'ৰবাত যদি আপোনালোকে পাৰ্টিচনশ্বিপ দেখা পাইছে, তেতিয়া আপোনালোকে তেওঁলোকক ডাইৰেক্টলি কণ্টেক্ট কৰি জনাব পাৰিব। ইয়াৰ ওপৰত এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ, চেষ্টা কৰিব কমেণ্ট ছেকশ্যনত উত্তৰটো দিবলৈ। ঠিক আছে? নেক্সট, এতিয়া ভোটাৰ ID। আপোনালোকৰ সকলোৰে এখন ভোটাৰ ID কাৰ্ড থাকে, তাক আমি EPIC বুলিও কওঁ। এতিয়া EPIC ফুল ফৰ্ম কি? ইলেক্টৰ্ছ ফটো আইডেণ্টিটি কাৰ্ড। EPIC ইজ এন আইডেণ্টিটি ডকুমেণ্ট ইছ্যুড বাই দ্য ইলেকশ্যন কমিশ্যন ফৰ দ্য এলিজিবল চিটিজেন। যিসকলে ভোট প্ৰদান কৰিবলৈ তেওঁলোক সক্ষম, তেওঁলোকৰ কাৰণে এখন EPIC আইডেণ্টিটি কাৰ্ড দিয়া হয়। ইয়াতে আপোনালোকে কি কি পাব? জেনেৰেলি আপোনাৰ নামটো থাকিব, বয়স থাকিব, জেণ্ডাৰ থাকিব, নিজৰ এখন ফটোগ্ৰাফ থাকিব, এটা ইউনিক নম্বৰ থাকিব, EPIC নম্বৰ বুলি কয়, আৰু লিংক টু দ্য ইলেক্টৰেল ৰোল অফ দ্য কনষ্টিটিউচন। সেই সমষ্টিখনৰ আপোনালোকৰ ভোটাৰ যি তালিকা, সেই তালিকাত আপোনালোকৰ নামভৰ্তিও এই নম্বৰটোৰ সহায়ত কৰা হয়। গতিকে ইটছ ইয়ৰ আইডেণ্টিটি কাৰ্ড ফৰ দ্য ভোট। টু এষ্টাব্লিছ আইডেণ্টিটি অফ ভোটাৰ আৰু ইম্পাৰ্চনেশ্যন, মানে আপোনাৰ ডুপ্লিকেট ভোটাৰ। এতিয়া কেইদিনমান আগতে আপোনালোকে দেখা পাইছিলে, সেনেকুৱা এটা অভিযোগো উঠিছিলে যে বহুতো এনেকুৱা মানুহৰ ভোটাৰ ID কাৰ্ড আছে যাৰ একচুৱেলি সেনেকুৱা মানুহ কোনো এক্সিষ্টে নকৰে। গতিকে তেনেকুৱা ধৰণৰ যাতে আমি প্ৰব্লেমবিলাক নহয়, বহুতে এতিয়া আধাৰৰ লগতো লিংক কৰিছে আৰু চেষ্টা কৰিছে যাতে এজন ইউনিক ইণ্ডিভিজুৱেলৰ এখন ইউনিক আইডেণ্টিটি কাৰ্ড বা EPIC কাৰ্ডহে থাকে। গতিকে তাৰে কাৰণে এই বস্তুটো সহায় কৰিছে। ঠিক আছে, জেনেৰেল আইডেণ্টিটি প্ৰুফ। আৰু এই যিটো ছিষ্টেম আছিল, একচুৱেলি আপোনালোকে জানিব লাগে, TN Session আমাৰ চিফ ইলেকশ্যন কমিশ্যনাৰ আছিলে, ঠিক আছে, তেওঁৰ সহায়ত ইণ্ট্ৰডিউচড ইন 1993। ঠিক আছে, 1993 চনত আমি এই প্ৰক্ৰিয়াটোৰ আৰম্ভণি দেখা পাইছিলোঁ, TN Session
এজন খুব বিখ্যাত আপোনালোকে চাগে এথিক্সত তেওঁৰ বহুতো উদাহৰণ কোট কৰে যদি নকৰে টিএন ছেছনৰ বিষয়ে অকণমান গুগল কৰিব এজন লেজেণ্ডাৰী চিভিল ছাৰ্ভেণ্ট আছিলে ভাৰতবৰ্ষৰ আৰু ইয়াতে যদি কিবা ভুল ভ্ৰান্তিও আছে আপোনালোকে তাৰে চেঞ্জেছবিলাকো কৰিব পাৰে উইথ অনলাইন এপ্লিকেশ্যন তাৰপিছত এটা আপোনালোকে টাৰ্ম শুনি থাকে নিউজত কিজানি পোষ্টেল বেলট এতিয়া পোষ্টেল বেলট কাৰ কাৰণে হয় কিছুমান আপোনালোকে দেখা পাইছে ছাৰ্ভিচ ভোটাৰ্ছ থাকে যিসকলে দেশৰ সেৱা কৰি আছে ধৰি লওক ফৰ এক্সাম্পল কোনোবা আৰ্মিত আছে কোনোবা লাডাখত পষ্টিং হৈ আছে কোনোবা IFS অফিচাৰ আছে বাহিৰত আছে আমাৰ অসমীয়া ল'ৰা এজনো IFS হয় কিন্তু তেওঁৰোতো অধিকাৰ আছে যে এই নিৰ্বাচনী প্ৰক্ৰিয়াত তেওঁ নিজৰ ভোট প্ৰদান কৰিব পাৰিব লাগে বা তাৰ লগত কিছুমান আছে আমাৰ পুলিং পাৰ্চনেলছ যিসকলে পুলৰ সেই সময়ছোৱাত তেওঁলোকে তাতেই দায়িত্ববদ্ধ হৈ থাকে গতিকে তেওঁলোকে আকৌ নিজে যায় তাতে ভোট প্ৰদান কৰিব নোৱাৰে পুলিচ পাৰ্চনেলছ আছে পুলিচৰ দায়িত্ব থাকিব যে সেইখিনি সময়ত ল' এণ্ড অৰ্ডাৰ মেইনটেইন হৈ আছে কিন্তু তেওঁলোকে সেই দিনটো মিছ কৰি যাব তাৰ লগতে কিছুমান এচেঞ্চিয়েল ছাৰ্ভিচ কমোডিটিজৰ কাৰণে যেনেকৈ এতিয়া LPG চিলিণ্ডাৰতো এচেঞ্চিয়েল ছাৰ্ভিচেছ কমোডিটিজ এক্ট 1955টো লাগু কৰাইছে বা তাৰ লগতে মেডিকেল প্ৰফেচনেলছ আছে কোনোবা ইমাৰ্জেঞ্চি ডিউটি আছে কোনোবা ডিফেন্স পাৰ্চনেলছ আছে বা তাৰ লগত কিছুমান এবচেণ্টি ভোটাৰ্ছ ফৰ এক্সাম্পল 85+ কোনোবা হৈ গৈছে বা ফিজিকেলি ডিচেবল্ড আছে এইসকল শ্ৰেণীৰ লোকৰ কাৰণে ইলেকশ্যন কমিশ্যনৰ এটা অন্যতম পদক্ষেপ হৈছে পোষ্টেল বেলট ঠিক আছে এতিয়া পোষ্টেল বেলটটো কি হয় What is the postal ballot? It allows certain categories of voters to cast their vote remotely. মানে পুলিং ষ্টেচনত পুলিং বুথত বহুত দীঘলীয়া লাইন তেওঁলোকে থিয় নিদি তেওঁলোকে পোষ্টেল বেলট ব্যৱহাৰ কৰি নিজৰ ভোট প্ৰদান কৰিব পাৰে ইট এনচিয়ৰ্ছ এলিজিবল ভোটাৰ্ছ হু কেনট বি প্ৰেজেণ্ট ষ্টিল ঠিক আছে who can vote ইয়াতে মই ক'লো সাৰ্ভিস ভোটাৰ্ছ মেম্বাৰ্ছ অফ আৰ্ম ফৰ্চেছ পুলিচ CAPF গভৰ্ণমেণ্ট এমপ্লয়িজ পোষ্টেড এব্ৰড কোনোবা যদি বাহিৰত পোষ্টেডিং হৈ আছে দেশৰ বাহিৰত আছে এবচেণ্টি ভোটাৰ্ছ লাইক চিনিয়ৰ চিটিজেনছ 85+ যাৰ বয়স 85 বছৰৰ ওপৰত আমাৰ ককা আইতাসকল পাৰ্চন উইথ ডিচেবিলিটিজ যোনে ধৰক হুইল চেয়াৰত আছে বা দেখা নাপায় আহিব নোৱাৰে কোভিড এফেক্টেড পাৰ্চনেলছ ঠিক আছে ইলেকশ্যন ডিউটি ষ্টাফ পুলিং অফিচাৰ্ছ যোনে ইলেকশ্যনৰ দায়িত্বত আছে তেওঁ নিজে কেনেকৈ ভোট দিব তেওঁ অন্যক চাব নে নিজে ভোট দিব ঠিক আছে তো কেনেকুৱাকৈ কাম কৰে আপোনালোকে অকণমান বুজিব লাগিব ঠিক আছে এনেকুৱা এখন পোষ্টেল বেলট পেপাৰ থাকে বেলেগকৈ পোষ্টেল বেলট পেপাৰ থাকে দেই আপোনালোকে চাব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া চেঞ্জ আ পোষ্টেল বেলট পেপাৰ টু এলিজিবল ভোটাৰ্ছ যিসকল ভোটাৰ্ছ এই পোষ্টেল বেলট ছিষ্টেমৰ কাৰণে এলিজিবল এতিয়া মই এলিজিবল নহয় আপুনি এলিজিবল নহ'ব পাৰে যিসকল এলিজিবল হয় তেওঁলোকক এনেকুৱাকৈ এখন পোষ্টেল বেলট পেপাৰ প্ৰদান কৰা হয় আৰু এই যিখন বেলট পেপাৰ আৰ কিপ ছিকিউৰ এণ্ড কাউণ্টেড উইথ দ্য EVM ভোটছ পিছলৈকে তেওঁলোকে সেই বেলট পেপাৰ ব্যৱহাৰ কৰি তেওঁলোকে নিজৰ ভোট প্ৰদান কৰিব পাৰে আৰু EVMত যেতিয়া আমি ভোট কৰিম নৰ্মেল মানুহে তাৰপিছত তেওঁলোকৰো একেলগে তাতে কাউণ্টিং কৰা হয় এতিয়া তাৰে লগত আপোনালোকে জানিব লাগিব পোষ্টেল বেলট ছিষ্টেমত যদি ভোট দিব লাগে এখন ফৰ্ম থাকে 12D ঠিক আছে গতিকে আবেদন প্ৰথমে কৰিব লাগিব So form 12D is specific application form used in India's election process for postal ballot যে মই postal ballotৰ কাৰণে eligible হয় কিন্তু মইতো ইলেকশ্যন কমিশ্যনক জনাব লাগিব ন সেই কথাটো ইলেকশ্যন কমিশ্যন নিজে বিচাৰি নাহে ঠিক আছে গতিকে আপোনালোকে ফৰ্ম 12D বুলি যদি আহে কোৱেশ্চন আপোনালোকে জানিব লাগিব যোনে এলিজিবল ইলেক্টৰ্ছ কেন এভেইল পোষ্টেল বেলট ছাৰ্ভিচেছ ইউজিং ফৰ্ম 12D গতিকে এই 12D ফৰ্মখন আপোনালোকে ব্যৱহাৰ কৰিব লাগিব আৰু তাৰে পিছত আপোনালোকে 12D এপ্লিকেশ্যন আবেদন কৰাৰ পিছত আপোনালোকৰ ভোটিং যিটো প্ৰক্ৰিয়া সেইটো ফৰ্ম 13ত হয় আকৌ ঠিক আছে এই ফৰ্ম 12D আৰু 13টো মনত ৰাখিব 13A থাকে 13ৰ আকৌ বিভিন্ন সাব পাৰ্টছ থাকে ইমান মনত ৰাখিব নালাগে ডিক্লেৰেশ্যন অফ দ্য ভোটাৰ ঠিক ওভাৰ এ ইনাৰ এনভেলপ থাকে আউটাৰ এনভেলপ এড্ৰেছিং ৰিটাৰ্নিং অফিচাৰ ইনষ্ট্ৰাকশ্যনছ ফৰ ভোটাৰ গতিকে 12D আৰু 13 এই দুখন ফৰ্ম আপোনালোকে কিন্তু মনত ৰাখিব লাগিব বিশেষকৈ 12Dৰ ওপৰত প্ৰশ্ন আহিব পাৰে বহুত প্ৰচাৰ ইলেকশ্যন কমিশ্যনে ইয়াৰ ওপৰত কৰিছে ৰাইট তাৰে ওপৰত আপোনালোকে আকৌ জানিব লগা কথা ইলেক্ট্ৰনিকেলি ট্ৰান্সমিটেড পোষ্টেল বেলট ছিষ্টেম এইটো এটা নতুন ছিষ্টেম আপোনালোকে জানিব লাগে ঠিক আছে ETPBS বুলি আমি ইয়াক কওঁ আপোনালোকে ইলেকশ্যন কমিশ্যনৰ অফিচিয়েল ৱেবছাইটত গ'লেও দেখা পাব ETPBS ঠিক আছে কি হয় আহকচোন চাবলৈ চেষ্টা কৰোঁ ইন্ট্ৰডিউচ ফৰ ছাৰ্ভিচ ভোটাৰ যিসকল ছাৰ্ভিচ ভোটাৰ্ছ আছে যিসকল ছাৰ্ভিচত আছে ছাৰ্ভিচ ভোটাৰ্ছ কাক কয় আৰ্ম ফৰ্চেছ পুলিচ বা CAPF ঠিক আছে কোনোবা BSFত আছে CISFত আছে ITBPত আছে ঠিক আছে CRPFত আছে ঠিক আছে গভৰ্ণমেণ্ট এমপ্লয়িজ কোনোবা IFS অফিচাৰ আছে কোনোবা অফিচিয়েল ডিউটিত বাহিৰত আছে গতিকে বেলট ইজ সেন্ড ইলেক্ট্ৰনিকেলি বাট ভোটিং ইজ ডান অফলাইন এণ্ড ৰিটাৰ্ণ বাই পোষ্ট ঠিক আছে গতিকে ইলেক্ট্ৰনিকেলি আপোনাক বেলটখন পঠাই দিয়া হ'ব এনেকুৱা ধৰণৰ এখন বেলট আৰু তাৰে পিছত আপুনি তাতে ভোটিং কৰি আমাৰ ইয়ালৈকে উভতাই দিব স্পীডছ আপ দ্য প্ৰচেছ ৱাইল মেইনটেইনিং চিক্ৰেচি গতিকে এখন বেলট আপোনালোক পঠাই দিব ইলেক্ট্ৰনিকেলি আৰু তাৰপিছত সেইখনত আপোনালোকে নিজৰ ভোট প্ৰদান কৰি
গোটেই পোষ্ট বাই পোষ্ট আপোনালোকে তাক পঠাই দিব নিজৰ ভোটটো তাতে প্ৰদান কৰি এটা গোটেই লিগেল বেচিছটো যদি চাই ৰিপ্ৰেজেণ্টেশ্যন অফ পিপলছ এক্ট কোনো ভাইলেট হোৱা নাই নাও দিছ ইজ নট ইকুৱেল টু অনলাইন ভোটিং হা ইয়াতে ফিজিকেল ফৰ্ম এখন থাকিব সেইখন আপোনালোকে বাই পোষ্ট পঠাই দিব অনলাইন ভোটিঙত এতিয়া বহুতে কয় যে তাতে হেকিং হ'ব পাৰে কিবা হ'ব পাৰে কিন্তু এইটো অনলাইন ভোটিং নহয় ইট ইজ ইলেক্ট্ৰনিকেলি ট্ৰান্সমিটেড বেলট গতিকে বেলট পেপাৰে ইউজ হৈ আছে এইখনে একজেক্ট এইখন মই উঠাই লৈ আহিছোঁ এনেকুৱা এখন পেপাৰ আপোনালোকক দিয়া হয় প্ৰিণ্ট আউট ল'ব তাতে ভোটিংটো আপোনালোকে দিব তাৰপিছত তাক পোষ্টেল কৰি উভতাই ইলেকশ্যন কমিশ্যনলৈ উভতাই দিব ৰাইট গতিকে এইটো এটা নতুন ছিষ্টেম ETPBS আপোনালোকে নাজানিব পাৰে ইয়াক মনত ৰাখিব ঠিক আছে ECI ফ্লেগশ্বিপ IT প্ৰগ্ৰাম ETPBS ইয়াক আমি 2019তো দেখা পাইছিলোঁ পোষ্টেল বেলট ৰেকৰ্ডেড 60% টাৰ্ণ আউট চ' যিসকল ছাৰ্ভিচ ভোটাৰ্ছ আছে কমেও 60% লোকে 2019ত লোকসভা ইলেকশ্যনত এই ETPBS ছিষ্টেমটো ইউজ কৰিছে এইটো PIB ৱেবছাইটত আপোনালোকে দেখা পাইছে গতিকে অত্যন্ত এটা ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকৰ কাৰণে কিন্তু এইটো মনত ৰাখিব এটা প্ৰিলিমছৰ কুৱেশ্যন ছল্ভ কৰকচোন ক্লাছটো বুজি পাইছেনে জনাব কিবা যদি টপিক আপোনালোকে আৰু অলপ বেছিকৈ লাহেকৈ বুজাব লাগে কিন্তু প্ৰিলিমছৰ প্ৰশ্ন ঠিক আছে এতিয়ালৈকে আমি কি কি পোষ্টেল বেলট কভাৰ কৰিলোঁ ভোটাৰ ID কভাৰ কৰিলোঁ ঠিক আছে মডেল কোড অফ কণ্ডাক্ট আৰু আমাৰ ইলেকশ্যন প্ৰক্ৰিয়া আহক আৰু কিছুমান ইণ্টাৰেষ্টিং বস্তু পঢ়িম ETPBSটো কভাৰ কৰিলোঁ ফৰ্ম 12D কভাৰ কৰিলোঁ হোম ভোটিং আচ্ছা হোম ভোটিং এবাৰ আমি অসমত দেখা পাইছোঁ ঠিক আছে আপোনালোকে দেখা পাইছে গৃহ ভোটদান ঠিক আছে গৃহ ভোটদান প্ৰক্ৰিয়া চলি আছে হোম ভোটিং হেজ কমেন্টছ ফ্ৰম ফাৰ্ডাৰ ষ্ট্ৰেংডাৰিং যে যিসকল আমাৰ আইতা ককাসকল আছে বয়সস্থ নাগৰিক আছে তেওঁলোকে কিজানি আহিবলৈ অৱহেলা কৰে তেওঁলোকে আহিবলৈ অসুবিধা হয় গতিকে this initiative is for 85 plus and person with disabilities who can also exercise their right to vote তো তেওঁলোকৰ ঘৰে ঘৰে পুলিং বুথ আৰু পোষ্টেল বেলট এনেকুৱাকৈ আপোনালোকে দেখা পাইছে গতিকে সেই পত্ৰ প্ৰদান কৰি তেওঁলোকে নিজৰ ভোট প্ৰদান কৰিছে গতিকে হোম ভোটিঙৰ প্ৰক্ৰিয়াও অসমত এবাৰ লাগু হৈছে তাৰপিছত ৰিয়েল টাইম আপডেট এই ভোটাৰ টাৰ্ণ আউট এপ আজিকালি ডিজিটেল ইণ্ডিয়া ডিজিটেল মিছনৰ ওপৰত প্ৰশ্ন আহে আমি দেখা পাওঁ গতিকে এইবাৰ এটা ৰিয়েল টাইম এপ আপোনালোকে দেখা পাব দিছ ইজ ওৱান অফ দ্য ৰিনাউণ্ড এপ্লিকেশ্যনছ অফ ECI ঠিক আছে এইটো এটা ইন হাউচ ডেভেলপ এপ মানে ইলেকশ্যন কমিশ্যনে নিজে ডেভেলপ কৰিছে কোনো বাহিৰা তাতে ইঞ্জিনিয়াৰ্ছ বা IT প্ৰফেশ্যনেলছ বা ফাৰ্ম ব্যৱহাৰ কৰা নাই যাতে চিক্ৰেচি মেইনটেইন হ'ব পাৰে তেওঁলোকে নিজে ইন হাউচ ডিছপ্লে কৰিব কিমান ভোটাৰ টাৰ্ণ আউট হৈছে প্ৰত্যেকখন ৰাজ্যত কিমান ভোটাৰ আহিছে ডিষ্ট্ৰিক্ট ৱাইজ কনষ্টিটুৱেঞ্চি ৱাইজ কিমান টাৰ্ণ আউট ৰেচিঅ' মানে এখন সমষ্টিত ধৰি লওক 1 লাখ মানুহ সেই 1 লাখৰ কিমানজনে ভোট দিব আহিলে সেইমতে পাৰ্চেণ্টেজ এটা দেখি পাই থাকিব যে 65% বা 70% আহিছে আৰু এইটো ৰিয়েল টাইম হ'ব উইথ আপডেটছ এভৰি 2 আৱাৰ্ছ মানে 2 ঘণ্টাই তাক আপডেট কৰা হয় গতিকে যোৱা 2 ঘণ্টাৰ আপডেটটো আপোনালোকে ৰিয়েল টাইম পাই থাকিব ডিছপ্লেজ দ্য এপ্ৰক্সিমেট ভোটাৰ টাৰ্ণ আউট ইউজেছ ৰিয়েল টাইম ডেটা আৰু এনক'ৰ চাৰ্ভাৰ্ছ এণ্ড এলাউজ ইউজাৰ্ছ টু ফিল্টাৰ দ্য ডেটা বাই ইলেকশ্যন টাইপ ষ্টেট ডিষ্ট্ৰিক্ট এণ্ড কনষ্টিটুৱেঞ্চি আপোনালোকেও চোৱাটো মই ইনফেক্ট অনুৰোধ কৰিম এই এপটো কিমান ভাল কাম কৰে 9 তাৰিখে মোক কিন্তু আপোনালোকে জনাব কমেণ্ট ছেকশ্যন আকৌ উভতি আহি মোক জনাব যে ভোটাৰ টাৰ্ণ আউট এপটো কিমান ভালকৈ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিছে বা কাম দিছে দেই এনেকুৱা ধৰণৰ বস্তুবোৰ আপোনালোকে মেইনছতো লিখিলে খুব ভাল নম্বৰ পাব অসম বিধানসভাৰ ইলেকশ্যনৰ ওপৰত যদি নিৰ্বাচনৰ ওপৰত কুৱেশ্যন আহে যে এইবাৰ আমি এনেকুৱা পদক্ষেপ দেখা পাইছোঁ গ্ৰহণ কৰা তাৰপিছত অক্সিলাৰী পুলিং ষ্টেচনছ একদম ইউনিক পইণ্ট হা আপোনালোকে মানে একদম নোট ডাউন কৰি যাব ঠিক আছে অক্সিলাৰী পুলিং ষ্টেচনছ হেভ বিন প্ৰপ'জ ইন মাল্টিপল ডিষ্ট্ৰিক্টছ অফ আছাম ঠিক আছে অসমৰ আমি বিভিন্ন ডিষ্ট্ৰিক্টছত জিলাত ক'ত জিলা গোৱালপাৰা তিনিচুকীয়া বিশ্বনাথ আৰু শ্ৰীভূমি এই 4খন জিলা উল্লেখযোগ্য গোৱালপাৰা 13 গোৱালপাৰা ৱেষ্ট ST অক্সিলাৰী PS 90 এইবিলাক ইমান মনত ৰাখিব নালাগে ঠিক আছে এইটো মোৰ প্ৰনাউন্সিয়েশ্যনটো ভুল হ'ব পাৰে চাপলেংকাটা দমল LP স্কুল ঠিক আছে ৱৰ্কছ এলং চাইড এক্সিষ্টিং PS 90 গতিকে PS 90A পুলিং ষ্টেচন 90A ইজ এ এডিশ্যন টু পুলিং ষ্টেচন 90 মানে অক্সিলাৰী পুলিং ষ্টেচন মানে কি প্ৰপ'জ ইন মাল্টিপল ডিষ্ট্ৰিক্টছ টু এনশ্যোৰ যে আৰু আমি এক্সেচিবল যাতে ভিৰ বেছি নহয় এডিশ্যনেল পুলিং ষ্টেচন আমি দেখা পাইছোঁ ঠিক আছে তিনিচুকীয়া 85 মাকুমত আমি অক্সিলাৰী পুলিং ষ্টেচন 184A দেখা পাইছোঁ তাৰপিছত বিশ্বনাথত আমি 71 বেহালী দেখা পাইছোঁ ঠিক আছে বালিপুখুৰী শ্ৰীভূমিত আমি দেখা পাইছোঁ প্ৰতাপনগৰ LP স্কুলত
ঠিক আছে, গতিকে এনেকুৱাকৈ অক্সিলাৰী পুলিং ষ্টেচনছ আমি 4খন জিলাত বিশেষকৈ দেখা পাইছোঁ আৰু ধেমাজি জিলাৰ এটা পুলিং ষ্টেচন শ্বিফ্ট কৰা হৈছে ফ্ৰম কাবু শিৱাগুৰি LP স্কুল টু চিলাই ME স্কুল। এইটো জেনেৰেলি ইয়াতে কাবু শিৱাগুৰি আমাৰ LP স্কুলখনত ধেমাজি জিলাত পুলিং হৈ থাকিছিলে, কিন্তু এতিয়া শিলাই ME স্কুলত আমি এই পুলিং ষ্টেচনখন দেখিবলৈ পাম। কিয়? নেচাৰেল কজেছ এনচিয়ৰিং কণ্টিনিউটি উইথ বেটাৰ ফেচিলিটিজ। গতিকে এই গোৱালপাৰা, তিনচুকীয়া, বিশ্বনাথ, শ্ৰীভূমিত অক্সিলাৰী পুলিং ষ্টেচনছ আৰু ইয়াতে শ্বিফটিং অফ পুলিং ষ্টেচনো আমি দেখা পাইছোঁ। অক্সিলাৰী পুলিং ষ্টেচন অভাৰ ক্ৰাউডিং কমাবলৈ, যাতে বৰ বেছি জনসংখ্যা একেটা ষ্টেচনত আহি নপৰে, ঠিক আছে। এনহেঞ্চেছ ভোটাৰ এক্সেচিবিলিটি, মানুহে যাতে বৰ বেছি লাইন থাকিলে মানুহে অৱহেলা কৰে, কোনে যাব ইমান 2 ঘণ্টা লাইনত থিয় হৈ থাকিবলৈ, ঠিক আছে। ডিছপিউটেড এৰিয়াত হ'ব নালাগে, যাতে কোনো ডিছপিউটেড এৰিয়াত যাতে ডিষ্টাৰ্ব এৰিয়াত হ'ব নালাগে। মিনিমাম ফেচিলিটিখিনি ভাল হ'ব লাগে, কোনোবা স্কুলত যদি ভাল ফেচিলিটি নাছিলে, ঠিক আছে। আৰু পুলিং ষ্টেচন মাষ্ট বি উইদিন 2 কিলোমিটাৰ ৰিচ, মানে প্ৰত্যেকৰ ঘৰৰ 2 কিলোমিটাৰ ভিতৰত যাতে এখন পুলিং ষ্টেচন থাকে, তেতিয়া মানুহেও বৰ বেছি দূৰ যাব নালাগে। এতিয়া যদি ক'ৰবাৰ 10 কিলোমিটাৰ 20 কিলোমিটাৰ যাই কিনে ভোট দিব লগা হয়, তেতিয়া দুখীয়া মানুহে যাৰ গাড়ী নাই ঘোঁৰা নাই, সেইদিনাখনতো বাছ ৰিক্সাও বৰ বেছি নচলে, পাব্লিক ট্ৰান্সপৰ্ট নচলে, তো মানুহৰ অসুবিধা হয়। এডমিনিষ্ট্ৰেটিভ এফিচিয়েঞ্চিও ভাল হয়, কণ্টিনিউটি অফ পুলিং কেছেছ এণ্ড ৰিফ্লেক্স প্ৰএক্টিভ এলাইনমেণ্ট উইথ ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন। ফৰ ছিনিয়ৰ চিটিজেনছ কি এতিয়া এবাৰ লোৱা হ'ল আপোনালোকে পদক্ষেপ? হোম ভোটিং গম পালে, ঠিক আছে। পুলিং ষ্টেচন অন গ্ৰাউণ্ড ফ্ল'ৰ, যিসকল ধৰক হোম ভোটিং কৰিব খোজা নাই, পোষ্টেল বেলট নকৰে, 85ৰ ওপৰত নহয় বাট 60+ হয়, ফিট হয়, কিন্তু বৰ বেছি চিৰি বগাই ভাল নাপায়, তো গ্ৰাউণ্ড ফ্ল'ৰতে তেওঁলোকৰ কাৰণে পুলিং ষ্টেচন কৰিছে। ৰেম্প, হুইল চেয়াৰ, ভলণ্টিয়াৰ ফেচিলিটিও দিয়া হ'ব। এনেকুৱা ধৰণৰ কিছুমান হুইল চেয়াৰছো আপোনালোকে পুলিং ষ্টেচনত দেখিছে নে মোক জনাব, ৰাইট। প্ৰায়ৰিটি ইন ভোটিং, তেওঁলোকক লাইন কাটি আগত দিয়া হ'ব। আপোনালোককো অনুৰোধ থাকিলে যদি কোনোবা 60+ ছিনিয়ৰ চিটিজেন দেখা পায়, অকণমান আগুৱাই যাবলৈ দিব ডেকাশ্ৰমে। ছিটিং এৰেঞ্জমেণ্ট থাকিব, বেঞ্চ থাকিব, তেওঁলোকৰ কাৰণে বহিব পৰা ব্যৱস্থা থাকিব। ছিটটোত ডেকাচামে বহি নাথাকি তেওঁলোকে যদি জ্যেষ্ঠজনক বহিব দিয়ে, তেওঁলোকৰ সুবিধা হ'ব। অপচনেল হোম ভোটিং ফেচিলিটি, এইটো মই বুজালোৱে, আৰু ট্ৰান্সপাৰেণ্ট ফেচিলিটি থাকিব, ঠিক আছে। আৰু তাৰে লগত এইবিলাক ফেচিলিটি এভেইল কৰিবলৈ কিন্তু আপোনালোকে ৰেজিষ্টাৰ কৰি থোৱাটো সহজ হ'ব। সাক্ষম মডিউল ইন ECI নেট এপ, ECI নেট বুলি এটা এপ আছে হা, এই এপ্লিকেশ্যন ডাউনলোড কৰি আপোনালোকে যিসকল পাৰ্চন উইথ ডিচেবিলিটি আছে তেওঁলোকে ইয়াতে ৰেজিষ্টাৰ কৰি থোৱাটো সহজ হ'ব, ঠিক আছে। তাৰ কাৰণে আৰু ভাল, আপোনালোকে ডিজিটেল ছাপৰ্ট ইয়াতে লাভ কৰি বুকিং কৰি থৈ দিব, নিজৰ ষ্টেচনলৈ যাব আৰু সহজভাৱে এই সুবিধাবিলাক লাভ কৰিব পাৰিব। এতিয়া সাক্ষম ECI এপৰ কথা যদি আমি পাতিছোৱে, লেটছ টক এবাউট ইট। দিছ ইজ আ ভেৰি গুড ইনিচিয়েটিভ ফৰ দ্য ডিচেবল পিপল, ঠিক আছে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইজ ৱৰ্কিং টুৱাৰ্ডছ ইজিং দ্য ভোটাৰ আইডেণ্টিফিকেশ্যন ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ ফৰ দ্য PWDs। এই ফেচিলিটিত কি থাকিব? ৰেজিষ্টাৰ PWD লোক কোন আছে, পাৰ্চন উইথ ডিচেবিলিটি কোন আছে, প্ৰথমেতো তেওঁলোকে ৰেজিষ্টাৰ কৰিলে, সেইটো গম পালে যে অ'কে এইজন লোক পাৰ্চন উইথ ডিচেবিলিটি। ফাইন দেয়াৰ পুলিং ষ্টেচন, তেওঁলোকে কোনখন পুলিং ষ্টেচন তেওঁলোকৰ আটাইতকৈ ওচৰত, সেইখন ফাইন কৰিবলৈ বিচাৰি ল'বলৈ সহায় হ'ব। আৰু নিজৰ ভোট প্ৰদান কৰিবলৈও তেওঁলোকক তাতে সাহায্য প্ৰদান কৰা হ'ব। কেনেকুৱা ধৰণৰ সহায়? ফৰ এক্সাম্পল, ভইচ এছিষ্টেঞ্চ। দ্য এপ প্ৰভাইডছ ভইচ এছিষ্টেঞ্চ ফৰ PWDs হু আৰ ভিজুৱেলি ইম্পেয়াৰ্ড। কোনোবাই যদি তাতে যায় মানে চকুৰে দেখা নাপায়, তেওঁলোকক সেই এপটো ব্যৱহাৰ কৰিলে ভইচ এছিষ্টেঞ্চ দিয়া হ'ব, কি ধৰণে ক'ত কি বাটন টিপিলে ভোটটো যাব। টেক্সট টু স্পীচ, ঠিক আছে। কোনোবাই যদি পঢ়িব নোৱাৰে, তেনেহ'লে টেক্সট টু স্পীচ এটা বাটন থাকিব, যিটো এপটোত লিখা আহি আছে সেইখিনিও এপটোত পঢ়ি দিয়া যাব, ঠিক আছে। ভইচ এটা আহিব। Accessibility features, the app has number of accessibility features such as large font size, high contrast. কাৰোবাৰ যদি চকুত অকণমান পাৱাৰ আছে, মানে তেওঁ দেখা পায় কিন্তু সৰু আখৰবোৰ দেখা নাপায়, তো তেতিয়া তেওঁক সেই ফণ্টবিলাক ডাঙৰ কৰিবলৈ সহায় কৰিব, ব্ৰাইটনেছ বঢ়োৱাৰ সহায় হ'ব। ইনফৰমেশ্যন অন পুলিং ষ্টেচনছ পাব, প্ৰভাইড ইনফৰমেশ্যন, কি ক'ত কেনেকৈ যাব লাগে, ক'ত কেতিয়া যাব লাগে, ঠিক আছে, কি প্ৰক্ৰিয়া তাতে থাকে। তাতে পোনপ্ৰথমে আপোনালোকৰ ভেৰিফিকেশ্যনো হয় পুলিং ষ্টেচন, আপোনালোকে যদি গৈছে কেতিয়াবা। ভোট দিছে নাই, কোনে ভোট দিছে মোক জনাব আগতে, ঠিক আছে। ভোট কিন্তু সকলোৱে দিব লাগিব, মোৰ অনুৰোধ আছে আপোনালোকলৈ, ঠিক আছে। গতিকে তাতে আপোনালোকৰ প্ৰথমে ভোটাৰ আইডিখন চেক হ'ব, ঠিক আছে। আপোনাৰ ভোটৰ তালিকাত নামটো আছে নাই চাব, ঠিক আছে। আপোনাৰ এখন গভৰ্ণমেণ্ট ID প্ৰুফ চাব, ঠিক আছে। তাতে তাৰপিছত আপোনালোকক এটা বুথ দিব, তাতে বুথত এজনকৈ যাই কৰিব লাগিব ভোট। আৰু কমপ্লেইন যদি আছে আপোনালোকৰ কিবা,
সেয়াও আপোনালোকে এই এপটোত প্ৰদান কৰিব পাৰে চেষ্টা কৰকচোন ইয়াৰ ওপৰত এটা কুৱেশ্যন মই সক্ষম এপ বা এনেকুৱা ধৰণৰ যিবিলাক ইম্পৰ্টেণ্ট টপিক তাৰ ওপৰত এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন লৈ আহিছোঁ ঠিক আছে আজি গোটেই ইলেকশ্যনৰ ওপৰতে ইমানখিনি টপিক লৈ আহিছোঁ আপোনালোকৰ বাবে যাতে একেলগে আপোনালোকৰ ইলেকশ্যনখিনি শেষ হৈ যায় ইলেক্টৰেল লিটাৰেচি ক্লাব এইটো এটা অন্যতম ধুনীয়া পদক্ষেপ ইনিচিয়েটিভ বা ইলেকশ্যন কমিশ্যন ঠিক আছে SVEEP এইটো কুৱেশ্যন আহিবও পাৰে হোৱাট ইজ SVEP চিষ্টেমেটিক ভোটাৰ্ছ এডুকেশ্যন এণ্ড ইলেক্টৰেল পাৰ্টিচিপেশ্যন মই যে এইবোৰ বুজাই আছোঁ এইটো অকল এক্সপিৰিয়েঞ্চৰ কাৰণে নহয় কোনোবা অভিভাৱক যদি আছে মানে এনেই নাগৰিক হ'লেও আপোনালোকে এই বস্তুবোৰ জানিব লাগে আৰু তাৰে কাৰণে প্ৰচেষ্টা ইলেকশ্যন কমিশ্যনে কৰে that entire process is known as systemic voters education and electoral মানুহে জানিলেহে এতিয়া যেনেকৈ সক্ষমৰ বিষয়ে নাজানে হোম ভোটিঙৰ বিষয়ে নাজানে পোষ্টেল বেলটৰ বিষয়ে নাজানে যিসকলে নাজানিব কি কি সুবিধা আপোনালোকৰ কাৰণে আগবঢ়াইছে এতিয়া মই আগত পঢ়াম পিংক বুথ এতিয়া মহিলাসকলৰ কাৰণে কি কি ইয়াতে সুবিধা আছে নাজানে বা জ্যেষ্ঠজনৰ কাৰণে যে লাইন কাটি আপোনালোকে আগত যায় অনুৰোধ কৰিব পাৰে যে মোক আগতে ভোট দিবলৈ দিয়ক নাজানিব পাৰে বহুতে অৱহেলা কৰিব যাবলৈ কোনে লাইনত থিয় হৈ থাকিব কিন্তু আপোনাৰ কাৰণে সেইবিলাক প্ৰক্ৰিয়া ইলেকশ্যন কমিশ্যনে ইতিমধ্যে সাজু কৰি ৰাখিছে গতিকে এই যিটো ইলেক্টৰেল লিটাৰেচি ক্লাব আছে কৈছে এই কামবোৰ আমি অকল ইলেকশ্যন কমিশ্যনে কৰিলে নহ'ব আনুষ্ঠানিকভাৱে স্কুল কলেজতো কৰিব লাগিব প্ৰমোট ইনফৰ্ম এৱেৰ এণ্ড ৰেছপনচিবল ইলেক্টৰেল পাৰ্টিচিপেশ্যন আমি কৰিব লাগিব তাৰে কাৰণে আমি মক ইলেকশ্যনছ কৰিম কুইজ পাতিম বা ভোটাৰ এৱাৰনেছ কেম্পেইনছ কৰিম বিভিন্ন ঠাইত ঠিক আছে গোটেই আমাৰ যিখিনি যুৱচাম ঠিক আছে সেই যুৱচাম ইয়াতে একলগ হয় তেওঁলোকে যাতে এই প্ৰচেষ্টা কৰে SVEEP আৰু ইলেক্টৰেল লিটাৰেচি ক্লাব এনেকুৱা ক্লাববোৰে তাৰমানে এই যিবিলাক সুবিধা আপোনালোকৰ কাৰণে আছে তাক আগবঢ়াব এটা আৰু খুব ধুনীয়া পদক্ষেপ পিংক বুথ ঠিক আছে দেখাতে গম পাইছে পিংক কালাৰৰ বুথ থাকিব আপোনালোকৰ খুব ধুনীয়াও দেখিবলৈ ঠিক আছে কিন্তু ইয়াতে ল'ৰা মানুহ এজনো নাপায় আপোনালোকে ঠিক আছে ইয়াতে প্ৰত্যেকগৰাকী কৰ্মচাৰীৰ পৰা আদি কৰি যোনে ভোট প্ৰদান কৰিব আহিছে তেওঁলোক মহিলা হ'ব লাগিব পিংক বুথছ আৰ পুলিং ষ্টেচন মেনেজ বাই এণ্টায়াৰলি ওমেন ষ্টাফ ঠিক আছে ওমেন ক্ৰিয়েটিং ষ্টাফ স্পেচেছ ডেট আৰ ছেফ ৱেলকামিং এণ্ড এম্পাৱাৰিং বহুতে ভয় খায় যে মই তাতে গ'লে কি হ'ব বা মানে ফেচ কৰিব নোৱাৰে গতিকে তেনেকুৱা ধৰণৰ এটা প্ৰচেষ্টা য'ত ওমেন এম্পাৱাৰমেণ্ট ইলেক্টৰেল প্ৰচেছত পাৰ্টিচিপেশ্যন ওমেন অপাৰেটেড ষ্টাফ পিংক থিম এটা দিছে আৰু এনহেন্স ছিকিউৰিটি এণ্ড ফেচিলিটিজ ফৰ ওমেন ভোটাৰ্ছ ঠিক আছে ইয়াতে ছেপাৰেট কিউজ থাকিব চাইল্ড কেয়াৰ ফিডিং স্পেচেছো থাকে কিছুমান জেগাত যাতে আপোনালোকে ইয়াতে সহজ হয় আপোনালোকৰ কাৰণে ভোট প্ৰদান কৰে গতিকে মহিলাসকলৰ এই প্ৰচেষ্টাটো কিয় কৰা হৈছে যদি আমি ওমেন পাৰ্টিচিপেশ্যনটো চাওঁ অসমৰ ইলেকশ্যনত যদি আপোনালোকে চাই ঠিক আছে মই একদম স্বাধীনতাৰ দিনৰ পৰা এতিয়ালৈকে লৈ আহিছোঁ 1952 পৰা 2021 যোৱা যি নিৰ্বাচনী প্ৰক্ৰিয়া আছিলে আমি চাওঁ টোটেল কেণ্ডিডেট কিমান আছে ঠিক আছে যোৱা নিৰ্বাচনতে যদি চাওঁ 946 কেণ্ডিডেটছে 126টা সমষ্টিত কণ্টেষ্ট কৰিছিলে তাৰে মেল 870 জন আছে আৰু যি ফিমেল আছে মাত্ৰ 76 ঠিক আছে আৰু টোটেল ইলেক্টেডৰ ভিতৰতো যদি চাই ঠিক আছে ফিমেল ইয়াতে 6 জনীহে ইলেকশ্যন জয় হৈছে গতিকে পাৰ্চেণ্টেজ অফ ইলেক্টেড ওমেন মাত্ৰ 4.56% ছিংগল ডিজিট আৰু এই ছিংগল ডিজিট যিটো প্ৰক্ৰিয়া আপোনালোকে গোটেই নিৰ্বাচনী মানে স্বাধীনতাৰ পিছৰ যি নিৰ্বাচনী প্ৰক্ৰিয়া আছে তাতে মাত্ৰ ডাবল ডিজিট দুবাৰহে হ'ব পাইছে 10% আৰু 11% 2011 আৰু 2006 বাকী আটাইকেইটা বছৰতে আপোনালোকে দেখা পাব ছিংগল ডিজিট ইনফেক্ট কিছুমানতো জিৰ'ও হৈছে গতিকে ওমেন পাৰ্টিচিপেশ্যনটো বঢ়াব লাগিব ওমেন আগবাঢ়ি আহিব মহিলাসকল আগবাঢ়ি আহিব লাগিব কণ্টেষ্টিঙো ইয়াতে বঢ়াব লাগিব আৰু ভোট প্ৰদানো যেতিয়া ভোট প্ৰদান কৰিব তেতিয়া তেওঁলোকৰ এটা নিজৰ ইচ্ছা শক্তি জাগ্ৰত হ'ব তেতিয়া তেওঁলোকৰ কালিলৈকে কিজানি প্ৰাৰ্থিত্ব তেওঁলোকে মনোনয়ন পত্ৰ ফাইল কৰিবলৈ সাহস পাব গতিকে এই ধৰণে আপোনালোকে নেশ্যনেল লেভেলতো যদি চাই এইটো নম্বৰবোৰ বৰ ভাল নহয় আউট অফ 8360 কেণ্ডিডেটছ লোকসভা ইলেকশ্যনছ অনলি 800 কেণ্ডিডেটছ ৱেৰ ওমেন 800 মানে ডেট ইজ এৰাউণ্ড 9.6% ঠিক আছে ইয়াতে আমি কিমান পাইছিলোঁ 76 ইয়াতে 9.6% ঠিক আছে আৰু 543 কনষ্টিটুৱেঞ্চিজৰ ভিতৰত 152 যি আমাৰ কনষ্টিটুৱেঞ্চি আছে হেড 0 ওমেন কেণ্ডিডেটছ মানে বুজি পাইছে নে কিমান এটা ডিফাৰেঞ্চ আৰু এতিয়াৰ যিমান বিধানসভা আছে 28খন ৰাজ্য আৰু ইউনিয়ন টেৰিটৰিজৰ যিমান বিধানসভা আছে আমাৰ তাৰে পিছত আমি তাৰ ভিতৰত যদি দেখা পাওঁ অনলি 4 to 95 মানে 10% কেণ্ডিডেটছ আৰ ওমেন
গোটেই দেশখনৰ যিমান ৰাজ্যৰ বিধানসভা আছে 10%হে মিলাই আমি মহিলা ইয়াতে প্ৰাৰ্থী দেখা পাওঁ আৰু around out of 4123 constituencies across the country current assemblies 1698 মানে 41% constituencies has 0 women candidates 41% সমষ্টিত ঠিক আছে ক্যান্ডিডেটে আমাৰ নুঠে কোনো মহিলা ক্যান্ডিডেট মহিলা প্ৰাৰ্থী থিয় নহয় গতিকে এনেকুৱা ডেটাবোৰ আপোনালোকে ইউজ কৰিব পাৰিব মেইনছৰ ক্ষেত্ৰত ওৱান নেশ্যন ওৱান ইলেকশ্যন এপ এইটো আপোনালোকে ECI নেট যিটো এপ আছে মই আপোনালোকক ইতিমধ্যে তাৰ বিষয়ে পঢ়াইছোঁ তাৰ কি কি ফেচিলিটিজ আছে এই এপটো ডাউনলোড কৰি আপোনালোকে চাবলৈ পাৰিব ভোট আপোনালোকৰ ৰিফ্লেক্ট হৈছে নাই ভোটাৰ ইনফৰমেশ্যন শ্লিপ এইটো খুব এটা ভাল প্ৰক্ৰিয়া ঠিক আছে ভোটাৰ VIS বুলি কয় প্ৰত্যেকজন ইলেক্টৰক 5 দিন আগত মানে 9 তাৰিখ তাৰে 5 দিন আগত আপোনালোকে এই VIS খন পাব লাগে য'ত আপোনাৰ নাম সিৰিয়েল নাম্বাৰ পুলিং ষ্টেচন লোকেশ্যন এণ্ড টাইম অফ ভোটিং আপোনালোকে পাব BLOs মানে যিবিলাক ব্লক লেভেল অফিচাৰ্ছ আছে উইল এনচিয়ৰ ডোৰ ষ্টেপ ডেলিভাৰী এলং উইথ দ্য ভোটাৰ গাইড গতিকে ডোৰ ষ্টেপ ডেলিভাৰী আপোনালোকে এই ভোটাৰ শ্লিপখনৰ পাইছে নাই জনাব আৰু ECI নেট এপটোত আপোনালোকে তাৰে সকলোখিনি যি তথ্য আছে তাক গ্ৰহণ কৰিবলৈ পাৰিব আপোনাৰ নাম সিৰিয়েল নাম্বাৰ পুলিং ষ্টেচন আৰু কেতিয়া আপোনালোকে ভোট প্ৰদান কৰিব লাগে সুবিধা মডিউল সুবিধা ইজ এন অনলাইন সিস্টেম ডেভেলপড বাই ইলেকশ্যন কমিশ্যন টু ফেচিলিটেট ট্ৰান্সপাৰেণ্ট এণ্ড টাইম বাউণ্ড পাৰ্মিশ্যনছ ফৰ দ্য পলিটিকেল পাৰ্টিজ টু কণ্ডাক্ট ৰেলিজ এতিয়া পলিটিকেল পাৰ্টি দলসকলে যদি ক'ৰবাত ৰেলী কৰিব বিচাৰিছে তেওঁলোকে পাৰ্মিশ্যন ল'ব লাগিব অনলাইন ক'ত কৰিব লাগিব এই সুবিধা মডিউলটোত ঠিক আছে অনলাইন এপ্লিকেশ্যন ফৰ পাৰ্মিশ্যন লাইক পাব্লিক মিটিং ৰেলী প্ৰচেশ্যন লাউড স্পীকাৰ্ছ এই সকলোখিনি আৰু টাইম বাউণ্ড এপ্ৰুভেলছ পায় 24 ঘণ্টা আগত এপ্লাই কৰিলে আপোনালোকে এপ্ৰুভেল পাই যায় আগতে অফলাইন হৈছিল এইবোৰ বস্তু এতিয়া অনলাইন প্ৰক্ৰিয়া যাতে স্বচ্ছ নিকা হ'ব পাৰে সবে চেক কৰিব পাৰে তাক আমি দেখা পাইছোঁ ভোটাৰ এছিষ্টেণ্ট বুথ এতিয়া হেল্প ডেস্ক ইট ইজ নাথিং বাট এ হেল্প ডেস্ক ঠিক আছে কোনোবাই যদি নাজানে প্ৰথমবাৰৰ বাবে ভোট দিবলৈ গৈছে ঠিক আছে তো তেওঁলোকৰ কাৰণে কি তাতে ফেচিলিটি কি প্ৰক্ৰিয়া হ'ব ঠিক আছে স্মুথ এণ্ড হেছেল ফ্ৰী ভোটিং এক্সপিৰিয়েঞ্চ লোকেট দেৰ ডিটেইল পুলিং ষ্টেচন কিউ ডিলেজ ঠিক আছে নেম ইলেক্টৰেল এইবিলাক আটাইখিনি বস্তু ভেৰিফাই কৰা কি ডকুমেণ্ট লাগিব এনেকুৱা আপোনালোকে জেগাই জেগাই যিবিলাক পুলিং বুথ আছে তাৰে কাষতে সেই কেম্পাছটোতে ভোটাৰ এছিষ্টেণ্ট বুথ আপোনালোকে পাব তাৰপিছত ভোটাৰ ফেচিলিটেশ্যন পোষ্টাৰ্ছ এট ইয়ৰ বুথ আপোনালোকে এনেকুৱা ধৰণৰ পোষ্টাৰবোৰ পাব য'ত জাননীবোৰ প্ৰিণ্ট কৰা থাকে ঠিক আছে পুলিং ষ্টেচন ডিটেইলছ থাকিব তাতে লিষ্ট অফ কেণ্ডিডেটছ থাকিব কি কৰিব লাগে কি কৰিব নালাগে সেইবোৰ থাকিব গতিকে এনেকুৱা ধৰণৰ পোষ্টাৰবোৰো যদি আপোনালোকে যদি এনেকৈ ষ্টেচনত বুথত লাইন লাগি আছে বা আপোনালোকে সুধিবলৈ লাজ কৰিছে তেতিয়া আপোনালোকে এনেকুৱা পোষ্টাৰবোৰো তাতে দেখিবলৈ পাব লাগে আৰু তাতে আপোনালোকে যিবিলাক ইম্পৰ্টেণ্ট বা জাননীবোৰ আছে ঠিক আছে কিউ মেনেজমেণ্ট ভোটাৰ এছিষ্টেঞ্চ এইবিলাক আপোনালোকে লাভ কৰিবলৈ পাৰিব এইটো এটা খুব ইম্পৰ্টেণ্ট পইণ্ট চাইলেঞ্চ পইণ্ট বা চাইলেঞ্চ পিৰিয়ড এতিয়া চাইলেঞ্চ পিৰিয়ডটো কয় যে যিদিনাখন নিৰ্বাচনী প্ৰক্ৰিয়া হ'ব তাৰে 48 ঘণ্টা আগৰ পৰা মানে 48 আৱাৰ্ছ বা দুদিন আগৰ পৰা আপোনালোকে ইয়াতে কোনো ধৰণৰ কেম্পেইনিং কৰিব নোৱাৰে কোনো প্ৰাৰ্থী বা দলে যিদিনাখন ভোট প্ৰদান কৰে মানুহে মানে 9 এপ্ৰিল তাৰিখে এইবাৰ আমাৰ অসমৰ কাৰণে চাওকচোন চাইলেঞ্চ পিৰিয়ড কোনটো হয় 5 PM 7 এপ্ৰিলৰ পৰা 5 PM 9 এপ্ৰিল মানে 7 এপ্ৰিল 5 বজাৰ পৰা আবেলি 5 বজা অফ 9 এপ্ৰিললৈকে আপোনালোকে কোনো ধৰণৰ ইয়াতে কেম্পেইনিং কৰিব নোৱাৰে ইট ইজ আণ্ডাৰ ছেকশ্যন 126 অফ দ্য RPA এক্ট ঠিক আছে এইটো যাতে মানুহে নিজৰ সিদ্ধান্তটো ল'ব পাৰে মানুহে এতিয়া সিদ্ধান্ত লৈ আছে কিন্তু আপোনালোকে সেই দুদিন অন্তত মানুহক এৰি দিব লাগিব যাতে মানুহে নাগৰিকে নিজৰ সিদ্ধান্তটো ফুল এণ্ড ফাইনেল কৰিব পাৰে আচ্ছা চাইলেঞ্চ পিৰিয়ডৰ লগত আৰু এটা ইয়াতে আপোনালোকে জানিব লাগিব কি বেন থাকে কেম্পেইনিং বেন থাকিব মিডিয়া ৰেষ্ট্ৰিকশ্যনছ থাকিব ন' পলিটিকেল এডভাৰটাইজমেণ্টছ এতিয়া বহুতে কৈ আছে অমুক দিম তমুক দিম মোক ভোট দিলে অমুক দিম তো সেইবোৰ বস্তু আপোনালোকে কৰিব নোৱাৰে পাব্লিক ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে বেন অন লিকাৰ থাকিব চেল ডিষ্ট্ৰিবিউশ্যন অফ লিকাৰ প্ৰহিবিটেড ইন পুলিং এৰিয়াছ যাতে কোনো তাতে ডিষ্টাৰ্বেঞ্চ নহয় আৰু মুভমেণ্ট ৰেষ্ট্ৰিকশ্যনো থাকে পাৰ্টি ৱৰ্কাৰ্ছ ফ্ৰম আউটছাইড কনষ্টিটুৱেঞ্চি বেলেগ সমষ্টিৰ মানুহ এলাউ কৰা নহ'ব এটা প্ৰেক্টিছ কুৱেশ্যন কৰকচোন ইয়াৰ ওপৰত প্ৰেক্টিছ কুৱেশ্যন এটা কৰক আচ্ছা এতিয়া নেক্সট এক্সিট পোল কি হয় ইট ইজ আ পোল যিটো বস্তু ইলেকশ্যন কমিশ্যনে কণ্ডাক্ট নকৰে হা প্ৰাইভেট এজেঞ্চিজবোৰে কৰে মিডিয়া হাউচেছবিলাকে কৰে বা ৰিচাৰ্চ অৰ্গেনাইজেশ্যনে কৰে
এইটো অফিচাৰ বা অফিচিয়েল লেভেলত নহয়, এইটো বেচৰকাৰী যিবিলাক সংস্থা যোনে ইলেকশ্যন ৰিলেটেড নিউজ প্ৰদান কৰে তেওঁলোকে পল কৰে চেম্পল বেছ পষ্ট ভোটিং ছাৰ্ভে, মানে ভোট প্ৰদান কৰাৰ পিছত একচুৱেলি সোধা পোছা হয়। আপোনালোকেও সুধিব পাৰে, পুলিং ষ্টেচনৰ পিছত সুধিব পাৰে বা বিভিন্ন সময়ত আফটাৰ দ্য ভোটিং প্ৰচেছ এণ্ডছ, আপোনালোকে মতদান কৰি আহিলে, আপোনাৰ ভোট প্ৰদান কৰি আহিলে, তাৰপিছত আপোনালোকে সুধিব কাক ভোট দিলে, আৰু সেই অনুযায়ী তেওঁলোকে এটা ছাৰ্ভে ৰিলিজ কৰে। কিন্তু তাৰো এটা পিৰিয়ড আছে, আপোনালোকে চাওক, ফৰ দ্য আপকামিং জেনেৰেল ইলেকশ্যন অফ দ্য লেজিছলেটিভ এছেম্বলিজ অফ আছাম এণ্ড আদাৰ পলিং ষ্টেটছ 7 AM of 9 এপ্ৰিলৰ পৰা 5:30 PM on 29 এপ্ৰিল, মানে 29 এপ্ৰিললৈকে কিন্তু আপোনালোকে এই এক্সিট পলৰ কি কৰিব নোৱাৰে, পাব্লিছ কৰিব নোৱাৰে। কিয় কৰিব নোৱাৰে? আপোনালোকে ক'ব ছাৰ আমাৰতো 9 তাৰিখে শেষ হৈ যাব নিৰ্বাচন, তাৰপিছত পাব্লিছ কিয় কৰিব নোৱাৰে? কাৰণ কি অসমৰ নিৰ্বাচনো কিন্তু গৈ কিনে ৱেষ্ট বেংগলৰ নিৰ্বাচনত ইয়াতে এফেক্ট পেলাব পাৰে। আৰু আপোনালোকক কৈছিলোঁ এইবাৰ আমাৰ অকল এখন ৰাজ্যতে নিৰ্বাচন নহয়, 5খনকৈ ৰাজ্যত নিৰ্বাচনী প্ৰক্ৰিয়া হৈ আছে। গতিকে দিছ ইজ ছামথিং ডেট ইউ হেভ টু বুজি পাব লাগিব। গতিকে ইয়াতে ডিউৰিং দ্য পল আনটিল পলিং ইন অল ফেজেছ ইজ কমপ্লিট আমি এইটো বস্তু স্থগিত ৰাখিব লাগিব। তাৰে পিছত আপোনালোকে ডিছকাশ্যন কৰিব পাৰে। 4 মে'তহে আমাৰ ৰিজাল্ট দিব, তো ৰিজাল্ট দিয়াৰ আগত আপোনালোকে এনেকুৱা ধৰণৰ বস্তুবোৰ দেখিবলৈ পাব। তাৰপিছত ইলেকশ্যনৰ মেস্কট আমি দেখা পাইছোঁ, ঠিক আছে, বিভিন্ন সমষ্টিত বিভিন্ন ধৰণৰ মেস্কট, মানে তেওঁলোকৰ এই ইলেকশ্যনী প্ৰচাৰ কৰাত কোনোবাই উৎসাহক ব্যৱহাৰ কৰিছে, কোনোবাই ইয়াতে চামেলিক ব্যৱহাৰ কৰিছে। গতিকে এই বিভিন্ন সমষ্টিৰ বিভিন্ন যিবিলাক ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ আছে তেওঁলোকে এই মেস্কটৰ ব্যৱহাৰ কৰে। গতিকে আহি যাব পাৰে কেইটামান মেস্কটৰ নাম আপোনালোকে যদি মনত ৰাখি লয় প্ৰশ্ন উত্তৰ দিবলৈ সহজ হ'ব। অভাৰচিজ ভোটাৰ, অভাৰচিজ ভোটাৰ কাক কয়? যিসকল নাগৰিক অসমীয়া হয়, তেওঁলোকৰ ভোট অসমত আছে, কিন্তু তেওঁলোকে বিদেশত এতিয়া অৱস্থিত। গতিকে এন ইণ্ডিয়ান চিটিজেন ৰিচাইডিং এব্ৰড এণ্ড হু ইজ এলিজিবল টু ভোট, তেওঁ ভোট প্ৰদান কৰিবলৈ সক্ষম হয়, কিন্তু তেওঁ অভাৰচিজ ইলেক্টৰ হিচাপে RPA এক্টৰ আণ্ডাৰত আছে। গতিকে তেওঁলোকৰ কাৰণে কি আছে? দে হেভ টু এপ্লাই ইউজিং ফৰ্ম 6A বুলি এখন ফৰ্ম থাকে, ঠিক আছে, আৰু তেওঁলোকে নিজৰ পাছপৰ্ট ডিটেইলছ, অভাৰচিজ এড্ৰেছবিলাক ছাবমিট কৰিলে দে কেন ফিজিকেলি মাষ্ট বি প্ৰেজেণ্ট। কিন্তু তেওঁলোকে সেই পোষ্টেল বেলট কৰিব নোৱাৰে হা, কাৰণ তেওঁলোকতো চৰকাৰী কামত নাই, তেওঁলোকে নিজৰ বেচৰকাৰী কামতহে বাহিৰত আছে। ফিজিকেলি আহিব লাগিব, ভোট এট দেয়াৰ ডেজিগনেটেড পুলিং ষ্টেচন আহিব লাগিব, ঠিক আছে। দে কেন নট ভোট ভিয়া প্ৰক্সি ভোটিং বা পোষ্টেল বেলট। প্ৰক্সি ভোটিং মানে বুজি পাইছেনে? মোৰ ভোটটো কাৰোবাৰ বেলেগক দিবলৈ কৈ দিছোঁ, সেই বস্তুটো কিন্তু ইয়াতে নহ'ব। পোষ্টেল বেলটো কৰিব নোৱাৰে, কিন্তু তেওঁলোকে নিজক এই ফৰ্ম 6A আণ্ডাৰত অনলাইন অফলাইন ৰেজিষ্টাৰ কৰি থ'ব পাৰে, আৰু অৰিজিনেল ইণ্ডিয়ান পাছপৰ্ট এণ্ড ভেলিড IDৰ সহায়ত তেওঁলোকে নিজৰ পুলিং ষ্টেচনত নিজৰ আইডেণ্টিফিকেশ্যন কৰিব পাৰে। গতিকে প্ৰপ'জ ৰিফৰ্মছ ইয়াতে আছে যে পোষ্টেল বেলট ছিষ্টেম তেওঁলোকৰ কাৰণেও বঢ়াই দিব লাগে, কিন্তু এই বস্তুটো এতিয়ালৈকে ফুল্লি ইমপ্লিমেণ্ট হোৱা নাই। আপোনালোকে জনাব যে যেনেকৈ আমি পোষ্টেল বেলট দিছোঁ, যিবিলাক ছাৰ্ভিচ ভোটাৰ EPBS দিছোঁ, তেওঁলোকক দিব লাগে নে নালাগে? বেচৰকাৰী কামত যোনে, চৰকাৰী কামততো দিবই লাগিব। আৰু শেষত আপোনালোকে দেখা পাইছে যে শেষৰখন গাঁৱলৈকেও লৈ যাবলৈ কিমান প্ৰচেষ্টা কৰিছে আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই। আমাৰ গণতন্ত্ৰৰ এটা উৎসৱ বুলি ক'ব লাগিব। আমি পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ ডেমক্ৰেচি, গতিকে আপোনালোকৰ দায়িত্ব 100% ভোটাৰ টাৰ্ণ আউট যাতে হওক। আৰু আপোনালোকে ক'ত দিব লাগে, ভোট প্ৰদান কৰিব লাগে, এই voters.eci.gov-ত যাওক আৰু নিজৰ ভোট প্ৰদান কৰক। এটা মেইনছৰ প্ৰেক্টিছ কুৱেশ্যনো আনিছোঁ, চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যনত নিজৰ শ্বীটত লিখি ছাবমিট কৰিবলৈ। SPM ফাউণ্ডেশ্যন ষ্টুডেণ্টছে তাৰে মূল্যায়নো লাভ কৰিব, both in English and Assamese. দুটা সৰু বাতৰি ক্লাছটো মই সমাপ্ত কৰিব বিচাৰিম। Assamese book on philosophy has been released recently, ঠিক আছে, বৰ বেছি বুজাব লগা নাই। জীৱন আৰু দৰ্শন বুলি, লাইফ এণ্ড ফিলচফি ৱাজ লঞ্চড, ঠিক আছে, বাই পূৰ্ব জ্ঞান পাব্লিকেশ্যন। ইট ইজ ৰিটেন বাই ডক্টৰ সৌৰভ প্ৰাণ গোস্বামী, ৰিটায়াৰ্ড প্ৰফেচৰ অফ ফিলচফি, গুৱাহাটী ইউনিভাৰ্চিটি, ঠিক আছে। 15খন এছে আছে লাইফ ফিলচফিৰ ওপৰত, ছায়েন্স ৰিলিজনৰ ওপৰত, এনেকুৱাকৈ তেওঁৰ ইয়াতে বিষয়বস্তুবোৰ আছে, ঠিক আছে। এই কিতাপখনৰ নামটো আপোনালোকে অকণমান মনত ৰাখিলে ভাল হ'ব। সৰু এটা বাতৰি। আৰু শেষত আমাৰ সকলোৰে মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দাৰ নামেৰে নামাকৰণ কৰা হৈছে এটা নতুন বাটাৰফ্লাই স্পিচিছ, ঠিক আছে। ই অসমত নহয়, কিন্তু অৰুণাচল প্ৰদেশতহে ইয়াক আমি আৱিষ্কাৰ কৰিছোঁ, দেখা পাইছোঁ, ঠিক আছে। নেমড আফটাৰ দ্য মিউজিক আইকন। ইয়াৰ নামটো হৈছে ইউথেলিয়া জুবিন গাৰ্গী, ঠিক আছে। কমন নেম প্ৰপ'জ বাহাৰ ডিউক, ৰাইট। গতিকে আপোনালোকে জানিব লাগিব যে ই ক'ত দেখা পাইছোঁ আমি, লেপাৰদা ডিষ্ট্ৰিক্টত, ডিছকাভাৰী বাই ৰচন উপাধ্যায়, এইবোৰ নাহে, বাট এই নামটোত আহি যাব যে
ইউথেলিয়া জুবিন গাৰ্গী কি হয়? ইটছ এ বাটাৰফ্লাই স্পিচিছ ৱেৰ ইট ইজ ফাউণ্ড ইন অৰুণাচল প্ৰদেশ। ঠিক আছে, ছেমি এভাৰগ্ৰীণ ফৰেষ্ট বা 600-700 মিটাৰ্ছ এলিভেশ্যনত আমি ইয়াক জেনেৰেলি দেখা পাওঁ। অলিভ ব্ৰাউন উইংছ আমি দেখা পাইছোঁ ইয়াৰ, ঠিক আছে, গোটেই যিটো হেৰি আছে হোৱাইট মাৰ্কিংছ থাকে তাতে, আমি এনেকুৱাকৈ কিছুমান অলিভ কালাৰটো দেখা পাইছোঁ, বিশেষকৈ ইয়াতে অলপ ব্ৰাউন আছে আৰু বাকী হোৱাইট কালাৰ দেখা পাইছোঁ। ফেইন ইৰিডেচেণ্ট শ্বিন এটা দেখা পাইছোঁ, ঠিক আছে, শ্বিনটো যিটো আমি দেখা পাইছোঁ, আৰু ডিষ্টিংক্ট মেল এনাটমিকেল ট্ৰেইটছ, ই মতা যিটো বাটাৰফ্লাই আছে তাৰ বহুতো ইয়াতে ব্যৱহাৰ দেখাইছে। এক্সট্ৰিমলি ৰেয়াৰ, অনলি 2 ইণ্ডিভিজুৱেলছ ৰেকৰ্ডেড, আৰু নেচাৰেলি মানে কুৱেশ্যন কি নেচাৰেলি ৰেয়াৰ ভাৰ্চেছ ডিফিকাল্ট টু ডিটেক্ট, আমি ইয়াতে এটা প্ৰত্যাহ্বান আগলৈ দেখিবলৈ পাৰোঁ। মাত্ৰ 2টা স্পিচিছ দেখি পাইছোঁ। গতিকে এটা প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো কমেণ্ট ছেকশ্যন দিবলৈ। আৰু আজিৰ অসম বিশেষত ইমানেই আছিলে। ক্লাছটোৰ পৰা উপকৃত হৈছে যদি জনাব কমেণ্ট ছেকশ্যনত, আৰু কিবাও যদি ইলেকশ্যনৰ ৰিলেটেড আৰু বাতৰি আহে মই আৰু পৰৱৰ্তী ক্লাছত কভাৰ কৰিম। বাট তেতিয়ালৈকে আপোনালোকে নিজৰ ভোট প্ৰদান কৰক, নিজৰ দায়িত্ব পূৰণ কৰক, আৰু আকৌ লগ পাম অহা ৰবিবাৰে। ধন্যবাদ, চাই থাকিব অসম বিশেষ।